অসম সত্ৰ মহাসভাৰ অভিনৱ পদক্ষেপ বোকাখাত জিলা সত্ৰ মহাসভাৰ উদ্যোগত আজি কুৰুৱাবাহী সত্ৰৰ ডেকা অধিকাৰ প্ৰণৱ চন্দ্ৰ দেৱগোস্বামীৰ সত্ৰৰ চৌহদত নখোৱা পৰ্ব অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই আধৰা অনুষ্ঠানত সম্পাদক অংকুৰ বৰঠাকুৰে সকলোকে আদৰণি জনায়। কবিতা আবৃত্তি, গীত, বেহেলা বাদন আদি হয়। কুৰুৱাবাহী সত্ৰৰ বিষয়ে বহলাই আলোচনাও হয়। কুৰুৱাবাহী সত্ৰৰ ঐতিহাসিক সম্পদ সংৰক্ষণ কৰা, অতিথি গৃহ নিৰ্মাণ কৰা আদিৰ বাবে চৰকাৰক অনুৰোধ জনোৱা হয়। অনুষ্ঠানতে সাহিত্য বঁটা লাভ কৰোতা মিনতি দলে নেপালী সাহিত্য সভাৰ সম্পাদক নিৰ্বাচিত হোৱাৰ বাবে তিলক শৰ্মা, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতাৰে উত্তীৰ্ণ হোৱা হিমাংশু শেখৰ শইকীয়া আৰু কৃষি পশুপালনৰ সফলতা লাভ কৰি বঁটা লাভ কৰা ৰাজীৱ চেত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আমি গাঁৱৰ সমাজত লগে ভাগে মিলি এসাঁজ খাই 9 ধানৰ ভাত আমি দেখিলোঁ আমাৰ টাউনৰ মানুহখিনি সদায় কিনা চাউলৰ ভাতেই খাই থাকে। গতিকে এদিন আমাৰ সভাপতি প্ৰণৱ চন্দ্ৰ দেৱগোস্বামী সত্ৰত আহি মই দেখিলোঁ যে তেওঁ মৰণা মাৰি আছে, ধান কঢ়িয়াই আছে ভঁৰাললৈ। বোলো আপোনাৰ ইয়াত এটা নখোৱা অনুষ্ঠান এটা ল'লেতো খুব ভাল হয়। তাৰপিছত এই কথাটো বুবুলদাক ক'লোঁ। তাৰপৰা বুবুল দত্ত ডাঙৰীয়াই কৈছে এইটো খুব ভাল চিন্তা, নখোৱাৰ লগতে আমি এনেকুৱা এটা অনুষ্ঠান কৰোঁ য'ত মানে সকলো লগগোট হৈ গীত মাত কবিতাও থাকিব, তাৰপিছত আমি নসাজ খাই পেলাই ভাল লাগিব। গতিকে সেই চিন্তাৰে যিহেতু আঘোণৰ শেষৰটো হয় গতিকে সেই চিন্তাৰে আজি বোকাখাতৰ প্ৰভাৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।